দেহুৰ ভিতৰত দুইগৰাকী অভিযুক্তক ইয়াৰ পৰা এতিয়া নমাই লৈ যোৱা হ'ব। এয়া শ্যামকানু মহন্ত আৰু এয়া সিদ্ধাৰ্থ শৰ্মা। এই মুহূৰ্তত দেখিছে আপোনালোকে, এই মুহূৰ্তত দেখিছে যে আৰক্ষীৰ বেহুৰ মাজেৰে দুয়োকে আচলতে লৈ যোৱা হৈছে। এই মুহূৰ্তত যিসকল শীৰ্ষ বিষয়া আছে সেই আৰক্ষী শীৰ্ষ বিষয়াসকলে এই মুহূৰ্তৰ সকলোখিনি তদাৰক কৰি আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি নহয়। গতিকে এই মুহূৰ্তত এয়া দেখিছে যে CIDৰ কাৰ্যালয়ত সোমোৱাই দিয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অহা দুই অভিযুক্তক লৈ অহা এই বিশেষ বাহনখন। দেহুৰ ভিতৰত দুইগৰাকী অভিযুক্তক ইয়াৰ পৰা এতিয়া নমাই লৈ যোৱা হ'ব। এয়া শ্যামকানু মহন্ত আৰু এয়া সিদ্ধাৰ্থ শৰ্মা। এই মুহূৰ্তত দেখিছে আপোনালোকে, এই মুহূৰ্তত দেখিছে যে আৰক্ষীৰ বেহুৰ মাজেৰে দুয়োকে আচলতে লৈ যোৱা হৈছে। এই মুহূৰ্তত যিসকল শীৰ্ষ বিষয়া আছে সেই আৰক্ষী শীৰ্ষ বিষয়াসকলে এই মুহূৰ্তৰ সকলোখিনি তদাৰক কৰি আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি নহয়। গতিকে এই মুহূৰ্তত এয়া দেখিছে যে CIDৰ কাৰ্যালয়ত সোমোৱাই দিয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অহা দুই অভিযুক্তক লৈ অহা এই বিশেষ বাহনখন। দেহুৰ ভিতৰত দুইগৰাকী অভিযুক্তক ইয়াৰ পৰা এতিয়া নমাই লৈ যোৱা হ'ব। এয়া শ্যামকানু মহন্ত আৰু এয়া সিদ্ধাৰ্থ শৰ্মা। এই মুহূৰ্তত দেখিছে আপোনালোকে, এই মুহূৰ্তত দেখিছে যে আৰক্ষীৰ বেহুৰ মাজেৰে দুয়োকে আচলতে লৈ যোৱা হৈছে। এই মুহূৰ্তত যিসকল শীৰ্ষ বিষয়া আছে সেই আৰক্ষী শীৰ্ষ বিষয়াসকলে এই মুহূৰ্তৰ সকলোখিনি তদাৰক কৰি আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি নহয়। গতিকে এই মুহূৰ্তত এয়া দেখিছে যে CIDৰ কাৰ্যালয়ত সোমোৱাই দিয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অহা দুই অভিযুক্তক লৈ অহা এই বিশেষ বাহনখন। দেহুৰ ভিতৰত দুইগৰাকী অভিযুক্তক ইয়াৰ পৰা এতিয়া নমাই লৈ যোৱা হ'ব। এয়া শ্যামকানু মহন্ত আৰু এয়া সিদ্ধাৰ্থ শৰ্মা। এই মুহূৰ্তত দেখিছে আপোনালোকে, এই মুহূৰ্তত দেখিছে যে আৰক্ষীৰ বেহুৰ মাজেৰে দুয়োকে আচলতে লৈ যোৱা হৈছে। এই মুহূৰ্তত যিসকল শীৰ্ষ বিষয়া আছে সেই আৰক্ষী শীৰ্ষ বিষয়াসকলে এই মুহূৰ্তৰ সকলোখিনি তদাৰক কৰি আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি নহয়। গতিকে এই মুহূৰ্তত এয়া দেখিছে যে CIDৰ কাৰ্যালয়ত সোমোৱাই দিয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অহা দুই অভিযুক্তক লৈ অহা এই বিশেষ বাহনখন। দেহুৰ ভিতৰত দুইগৰাকী অভিযুক্তক ইয়াৰ পৰা এতিয়া নমাই লৈ যোৱা হ'ব। এয়া শ্যামকানু মহন্ত আৰু এয়া সিদ্ধাৰ্থ শৰ্মা। এই মুহূৰ্তত দেখিছে আপোনালোকে, এই মুহূৰ্তত দেখিছে যে আৰক্ষীৰ বেহুৰ মাজেৰে দুয়োকে আচলতে লৈ যোৱা হৈছে। এই মুহূৰ্তত যিসকল শীৰ্ষ বিষয়া আছে সেই আৰক্ষী শীৰ্ষ বিষয়াসকলে এই মুহূৰ্তৰ সকলোখিনি তদাৰক কৰি আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি নহয়। গতিকে এই মুহূৰ্তত এয়া দেখিছে যে CIDৰ কাৰ্যালয়ত সোমোৱাই দিয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অহা দুই অভিযুক্তক লৈ অহা এই বিশেষ বাহনখন। দেহুৰ ভিতৰত দুইগৰাকী অভিযুক্তক ইয়াৰ পৰা এতিয়া নমাই লৈ যোৱা হ'ব। এয়া শ্যামকানু মহন্ত আৰু এয়া সিদ্ধাৰ্থ শৰ্মা। এই মুহূৰ্তত দেখিছে আপোনালোকে, এই মুহূৰ্তত দেখিছে যে আৰক্ষীৰ বেহুৰ মাজেৰে দুয়োকে আচলতে লৈ যোৱা হৈছে। এই মুহূৰ্তত যিসকল শীৰ্ষ বিষয়া আছে সেই আৰক্ষী শীৰ্ষ বিষয়াসকলে এই মুহূৰ্তৰ সকলোখিনি তদাৰক কৰি আছে